বৰদলনি শংকৰদেৱ শিশু নিকেতনৰ গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন। উদুলি মুদুলি পৰিৱেশ শংকৰদেৱ শিশু নিকেতন বৰদলনি চৌহদ। ধেমাজি জিলাৰ বৃহত্তৰ বৰদলনি অঞ্চলৰ আগশাৰী শিক্ষানুষ্ঠান 1999 চনতে প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ শিশু নিকেতন বৰদলনিৰ গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ। উক্ত গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষতে আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে। উল্লেখ্য যে 1, 2 আৰু 3 ডিচেম্বৰ 2024 তাৰিখত উদযাপন হ'বলগীয়া ৰূপালী জয়ন্তী বৰ্ষ বিভিন্ন কাৰ্যসূচীৰে সমান্তৰালভাৱে আজি প্ৰথম দিনত ৰূপায়ণ কৰে সামূহিক চাফাই, 25 জোপা কৃষ্ণচূড়া গছপুলি ৰোপণ, তোৰণ উন্মোচন, ৰূপালী জয়ন্তী পতাকা উত্তোলন, নিকেতন পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা দ্বাৰ উন্মোচন, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সজ্জিত কম্পিউটাৰ কোঠা উন্মোচন, ৰংগমঞ্চ উদ্বোধন, সমবেত সংগীত পৰিৱেশন, জিলা ভিত্তিত ভূপেন্দ্ৰ সংগীত চূড়ান্ত প্ৰতিযোগিতা। বিভিন্ন পিঠাপুৰা এই আমাৰ অসমীয়া পৰম্পৰা এই পৰম্পৰা তাৰপিছতে আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমাৰ যি শিশু মনোৰঞ্জনৰ কাৰণে যি আমি সৰ্বাংগীন বিকাশৰ কাৰণে কবিতা খেল এই সংগীত গান ৰংগুলি অংকন কৰি তেওঁলোকৰ পাৰদৰ্শিতা আগবঢ়াইছে। এয়া প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী আৰু ফলমূলৰ বাগিচা আমাৰ বকুল শ্ৰেণী প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ ৰবাবৰ ফল বতৰত খাবা এই ধৰণৰ আদৰ্শৰে ইয়াত তেওঁলোকে মেলা আৰম্ভ কৰিছে। আজিকালি প্ৰাকৃতিক তেওঁলোকে বাগিচা সংৰক্ষণ আৰু বাগিচা প্ৰদৰ্শনী আৰম্ভ কৰিছে। এওঁলোকে প্ৰদৰ্শন কৰিছে এখন ধৰ্মীয় আধ্যাত্মিক সভা। আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। এইখন পাচলি বজাৰ নলটেঙা, সৰিয়হ, ৰঙালাও, জাতিলাও, পচলা, কেকগাছ, বন্ধাকবি, ঔটেঙা, মূলা, চেংমৰা, নৰসিংহ পাত, কচু, বিভিন্ন ধৰণৰ যিটো আমাৰ প্ৰাকৃতিকভাৱে উৎপাদিত থলুৱা খাদ্য যিটো খালে আমাৰ শৰীৰৰ পুষ্টি সাধন হয় তেনে এটি প্ৰদৰ্শনী আগবঢ়াইছে। আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে এয়া বৃহত্তৰ সকাম আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অতি গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ পাই আমি অতি ভাল লাগিছে। এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে নিকেতন বৰদলনি 1999 চনতে বৰদলনিৰ দৰে এটা বৃহৎ অঞ্চলত বহুকেইজন গণ্যমান্য ব্যক্তিৰ উচ্চ চিন্তাধাৰাৰ প্ৰতিফলন হিচাপে বীজ অংকুৰিত হৈছিল আৰু সেই বীজে আহি আজি পূৰ্ণ পৰ্যায়ত 25 বছৰত ভৰি দি পূৰ্ণ যৌৱনা হৈছে আৰু এজোপা বটবৃক্ষলৈ ৰূপান্তৰিত হৈছে। এই ক্ষেত্ৰত আমাৰ বৰদলনিৰ বিভিন্ন অঞ্চলৰ যিসকল ব্যক্তি আছে বা যিসকল আৰ্থিকভাৱে হওক বা দৈহিকভাৱে হওক বা মানসিকভাৱে হওক সকলোৱে আমাক সহযোগিতা আগবঢ়াই আজি এই পৰ্যায় পোৱাইছেহি। লগতে আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে বৃক্ষৰোপণ অনুষ্ঠান 25 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা বৃক্ষৰোপণ কৰা হৈছে আৰু 25 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমাৰ সামূহিকভাৱে পতাকা উত্তোলন কাৰ্যসূচী শেষ হৈছে। তাৰ পাছতে আমাৰ যি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমাৰ শিশুৰ সৰ্বাংগীন বিকাশৰ যিবিলাক বিন্দু আছে সেই পঞ্চভূত বিন্দুসমূহক সাঙুৰি লৈ এক অতি উচ্চমানৰ প্ৰদৰ্শনী মেলা আয়োজন কৰিছে। ইতিমধ্যে তপন দিহিঙীয়া ছাৰে উন্মোচন কৰিছে আৰু সেয়া চলি আছে। আৰু অতি ভাল লগা মুহূৰ্ত এয়াই যে আমাৰ আচাৰ্যসকলে অসীম ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি এই অনুষ্ঠানটো ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছে। অতি গৌৰৱৰ কথা ইতিমধ্যে আমাৰ বিদ্যালয়ৰ পৰা 2010 চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু প্ৰত্যেক বছৰে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সকলো ছাত্ৰ ছাত্ৰী 100% উত্তীৰ্ণ হৈ লগতে ডিষ্টিংশ্যন ষ্টাৰ বা বিভিন্ন বিষয়ত বিশেষকৈ সমাজ বিজ্ঞান, গণিত আৰু বিজ্ঞান বিষয়ত 100 নম্বৰ পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকে বৰ্তমানে প্ৰতিষ্ঠিত হৈ এই বিদ্যালয়ৰ বিভিন্ন কাম কাজ যেনে তেওঁলোকে এতিয়া কম্পিউটাৰ সহ প্ৰদান কৰিছে, আমাৰ বিভিন্ন ৰুমবিলাকত টাইলছ লগাইছে আৰু তেওঁলোকৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি সহযোগিতা সেই সহযোগিতাত আমি অতিশয় আপ্লুত হৈছোঁ
আৰু তাতোতকৈ আপ্লুত হৈছোঁ আমাৰ বৰলনি শিল্পী সমাজ, আমাৰ ওচৰ চুবুৰীয়া যিসকল সংগঠন আছে, গোটেই সংগঠনবিলাকে এই ৰূপালী জয়ন্তী বৰ্ষ উৎসৱটো পালন কৰাৰ ক্ষেত্ৰত যি সহায় সহযোগিতা আগবঢ়াইছে, তেওঁলোকে যি দৃষ্টিভংগী প্ৰকাশ কৰিছে, আমি সকলোলৈকে পুনৰবাৰ নিকেতন বৰলনিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।